নমস্কাৰ আবেলিৰ বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই উৎপল কুমাৰ দাস সমগ্ৰ দৰ্শকলৈ ডিডি অসমৰ বাতৰি বিভাগৰ তৰফৰ পৰা মহা অষ্টমীৰ শুভকামনা জ্ঞাপন কৰিছো আজি দুৰ্গোৎসৱৰ মহা অষ্টমী দেশৰ অন্যান্য অংশৰ লগতে অসমতো কোভিড সৃষ্ট পৰিস্থিতিৰ মাজতে আজি দেৱী দুৰ্গাৰ পূজা অৰ্চনা কৰা হৈছে কোভিডৰ সকলো নীতি নিয়ম মানি পূজা মণ্ডপসমূহত পূজাৰ আয়োজন কৰা হৈছে অৱশ্যে এইবাৰ কোভিড পৰিস্থিতিৰ লগতে বৰ্ষা বিঘ্নিত পৰিৱেশে পূজাৰ উৎসাহ কিছু ম্লান কৰা পৰিলক্ষিত হৈছে কোভিড-19 মহামাৰীৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত এইবাৰ মাথো আধ্যাত্মিকতা আৰু পৰম্পৰা ৰক্ষা কৰিহে কঠোৰ স্বাস্থ্যবিধিৰ মাজেৰে গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাৰ বন্দনা কৰাৰ ব্যৱস্থা কৰা হৈছে পূজাস্থলীসমূহত চিৰাচৰিত ব্যস্ততা নাথাকিলেও পুৰোহিতৰ মন্ত্ৰোচ্চাৰণৰ ধ্বনিৰে যথাবিহিতভাৱে অষ্টমী পূজা সম্পন্ন কৰা হয় কিছু কিছু ঠাইত অলপ ভিৰ হৈছে যদিও চৰকাৰৰ স্বাস্থ্য বিভাগে বান্ধি দিয়া প্ৰতিৰোধমূলক বিধিসমূহ ভক্তিপ্ৰাণ ৰাইজে মানি চলা পৰিলক্ষিত হৈছে মাস্ক পৰিধান আৰু চেনিটাইজাৰেৰে হাত পৰিষ্কাৰ কৰাৰ ওপৰত পূজা সমিতিসমূহে যথেষ্ট গুৰুত্ব আৰোপ কৰিছে বিগত বছৰৰ দৰে এইবাৰ পূজা উদযাপন কৰিব পৰা নাই যদিও দুৰ্গতিনাশিনী দুৰ্গাই যেন কোভিড-19কে ধৰি সকলো অসূয়া অপ্ৰীতি পৃথিৱীৰ পৰা আঁতৰ কৰি নিয়ে সকলোৱে তাৰেই কামনা কৰিছে ৰাজ্যৰ বিভিন্ন জিলাত কোভিড প্ৰটোকল মানি দুৰ্গা পূজা অনুষ্ঠিত হৈছে শোণিতপুৰ জিলাৰ তেজপুৰৰ শ্ৰী শ্ৰী মা ভৈৰৱী মন্দিৰতো আজি মহা অষ্টমীৰ পূজা অৰ্চনা কৰা হয় যোৰহাট জিলাতো কোভিড সম্পৰ্কীয় নীতি নিয়ম মানি মহা অষ্টমী পূজা সম্পন্ন কৰা হয় যোৰহাটৰ বুঢ়ীগোসানী দেৱালয়ত কিনকিনীয়া বৰষুণৰ মাজতো আজি ভক্তিপ্ৰাণ ৰাইজে কোভিডৰ নীতি নিয়ম মানি পূজা অৰ্চনা কৰে গোলাঘাট জিলাতো পৰম্পৰা মানি দুৰ্গোৎসৱ অনুষ্ঠিত হৈছে কোভিড সৃষ্ট পৰিস্থিতিৰ মাজতো আজি গোলাঘাট নগৰত টোকানী চাৰ্কুল পূজা মণ্ডপত ভক্তৰ কিছু ভিৰ পৰিলক্ষিত হয় দৰং জিলাত 60খনৰ অধিক পূজা সমিতিৰ উদ্যোগত পূজা অনুষ্ঠিত হৈছে আজি মহা অষ্টমীত ভক্তিপ্ৰাণ ৰাইজে কোভিড নীতি নিয়মসমূহ মানি পূজাত অংশগ্ৰহণ কৰে হাইলাকান্দি জিলাতো দেৱী দশভূজাৰ অষ্টমী পূজা সম্পন্ন কৰা হয় জিলাখনৰ ৰঙাৱতী গাঁৱত যুগ যুগ ধৰি চলি অহা দুৰ্গা পূজাত এইবাৰ মাথো পৰম্পৰা ৰক্ষা কৰি অনুষ্টুপীয়াভাৱে পূজা অৰ্চনা কৰা হয় একেদৰে নলবাৰী গোৱালপাৰা বৰপেটা শিৱসাগৰ লখিমপুৰ আদি জিলাতো দুৰ্গা পূজা উদযাপন কৰা হৈছে শাৰদীয় দুৰ্গোৎসৱ উপলক্ষে ৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে এটা শুভেচ্ছা বাৰ্তাত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰি কয় যে এই উৎসৱে ভাৰতত নাৰীক সন্মান প্ৰদৰ্শনৰ কথা সোঁৱৰাই দিয়ে দুৰ্গোৎসৱৰ এই পবিত্ৰ ক্ষণত দেশবাসীক মাতৃশক্তিক যথাবিহিত সন্মান প্ৰদৰ্শন কৰাৰ বাবে সংকল্প গ্ৰহণ কৰিবলৈ তেওঁ আহ্বান জনায় ৰাষ্ট্ৰপতিয়ে কয় যে অশুভ শক্তিক নাশ কৰাৰ বাবে দেৱী দুৰ্গাই সকলো দেৱতাৰ পৰা শক্তি গ্ৰহণ কৰা বুলি বিশ্বাস কৰা হয় উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱেও দেশবাসীলৈ শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছে সমাজৰ পৰা অশুভ শক্তিক আঁতৰ কৰি দেৱী দুৰ্গাই দেশবাসীৰ মংগল সাধন কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে মহা অষ্টমী উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে এটা টুইট বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয় যে দেশবাসীক সুখ সুস্বাস্থ্য আৰু সমৃদ্ধিৰ বাবে আশীৰ্বাদ প্ৰদান কৰাৰ বাবে তেওঁ দেৱী দুৰ্গাৰ ওচৰত প্ৰাৰ্থনা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটত তিনিটা বৃহৎ প্ৰকল্প ভাৰ্চুৱেলি উদ্বোধন কৰে ইয়াৰ ভিতৰত আহমেদাবাদৰ ইউএন মেহতা ইনষ্টিটিউট অফ কাৰ্ডিঅলজি এণ্ড ৰিচাৰ্চ চেণ্টাৰ নামৰ হৃদৰোগৰ চিকিৎসালয়খনো আছে আহমেদাবাদৰ অসামৰিক চিকিৎসালয় চৌহদত স্থাপন কৰা এই চিকিৎসালয়খন দেশৰ আটাইতকৈ বৃহৎ হৃদৰোগ চিকিৎসালয় বুলি কোৱা হৈছে প্ৰায় 470 কোটি টকা ব্যয়েৰে এই চিকিৎসালয়খন নিৰ্মাণ কৰা হৈছে প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰতিখন গাঁৱত স্বাস্থ্য সেৱাৰ মান বৃদ্ধি কৰাৰ বাবে চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে প্ৰধানমন্ত্ৰীয়ে কিষাণ সূৰ্যোদয় নামৰ আন এখন আঁচনিও উদ্বোধন কৰে এই আঁচনিখনৰ জৰিয়তে গুজৰাটৰ 3খন জিলাৰ কৃষকলৈ দিনৰ ভাগত বিদ্যুৎ যোগানৰ ব্যৱস্থা কৰা হৈছে এই প্ৰকল্পই গুজৰাটৰ কৃষকসকলৰ জীৱন অধিক সমৃদ্ধ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে আনহাতে প্ৰধানমন্ত্ৰীয়ে আজি জুনাগড়ৰ গিৰনাৰত বিশ্বৰ দীৰ্ঘতম মন্দিৰ ৰজ্জুপথটো উদ্বোধন কৰে প্ৰধানমন্ত্ৰীৰ এই উদ্বোধনী কাৰ্যসূচীত গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানী আৰু উপ মুখ্যমন্ত্ৰী নীতিন পেটেলেও অংশগ্ৰহণ কৰে सौनी योजना के बाद अब सूर्योदय योजना गुजरात के किसानों के लिए मील का पत्थर साबित होगी किसान सूर्योदय योजना में सर्वोच्च प्राथमिकता गुजरात के किसानों की आवश्यकता को दी गई है बिजली के क्षेत्र में बरसों से
गुजरात में जो काम हो रहे थे वो इस योजना का बहुत बड़ा आधार बने हैं। एक समय था जब गुजरात में बिजली की बहुत किल्लत रहती थी। 24 घंटे बिजली देना बहुत बड़ी चुनौती थी। बच्चों की पढ़ाई हो, किसानों के लिए सिंचाई हो, उद्योगों के लिए कमाई हो, ये सब कुछ इस एक कारण से बहुत प्रभावित होता था। কেন্দ্ৰীয় লোকসেৱা আয়োগ ইউপিএছচিয়ে আজি 2020 চনৰ অসামৰিক সেৱাৰ প্ৰাথমিক পৰীক্ষাৰ ফলাফলসমূহ ঘোষণা কৰে। যোৱা 4 অক্টোবৰত এই পৰীক্ষা অনুষ্ঠিত হৈছিল। এই পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলে DAF অৰ্থাৎ ডিটেইল এপ্লিকেশ্যন ফৰ্মত পুনৰ মূল পৰীক্ষাৰ বাবে আবেদন কৰিব লাগিব। অহা 28 অক্টোবৰৰ পৰা 31 নৱেম্বৰলৈ আয়োগৰ ৱেবছাইটত এই আবেদন পত্ৰ উপলব্ধ হ'ব। 2021 চনৰ 8 জানুৱাৰীত অসামৰিক সেৱাৰ মূল পৰীক্ষা অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় চৰকাৰে সামগ্ৰী আৰু সেৱাকৰ GST সংগ্ৰহ হ্ৰাসৰ প্ৰতি লক্ষ্য ৰাখি কালি 6000 কোটি টকাৰ ঋণ লৈ অসমকে ধৰি 16খন ৰাজ্য আৰু 2খন কেন্দ্ৰীয় শাসিত অঞ্চললৈ পুঁজি যোগান ধৰিছে। বিত্ত মন্ত্ৰালয়ে এখন বিজ্ঞপ্তিত এই কথা প্ৰকাশ কৰি কয় যে এই ধনৰাশিৰ সুদৰ হাৰ হৈছে 5.19%। উল্লেখযোগ্য যে GST সংগ্ৰহ হ্ৰাস পোৱাৰ সমস্যা দূৰ কৰাত ৰাজ্যসমূহক সহায় কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে এনেদৰে ঋণ লৈ ৰাজ্যসমূহৰ মাজত পৰ্যায়ক্ৰমে বিতৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। কালি প্ৰদান কৰা 6000 কোটি টকা এই পদক্ষেপৰ প্ৰথম পৰ্যায়ৰ ধনৰাশি হিচাপে দিয়া হৈছে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্ধনে কয় যে কোভিড-19ৰ বিৰুদ্ধে যুঁজত অহা 3 মাহ অতি গুৰুত্বপূৰ্ণ হ'ব। উৎসৱৰ বতৰ আৰু শীতকালীন বতৰৰ সময়ছোৱাত জনসাধাৰণক সতৰ্কতামূলক ব্যৱস্থাসমূহ অধিক নিষ্ঠাৰে পালন কৰিবলৈ তেওঁ আহ্বান জনায়। জনসাধাৰণৰ এই সতৰ্কতাই কোভিড-19ৰ যুঁজত ভাৰতৰ স্থান অধিক উন্নত কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে উত্তৰ প্ৰদেশৰ বিষয়াবৰ্গৰ সৈতে কোভিড-19ৰ পৰিস্থিতিৰ পৰ্যবেক্ষণ সন্দৰ্ভত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে হোৱা আলোচনাকালত এই কথা প্ৰকাশ কৰে। आने वाले समय में विशेष रूप से जो विंटर्स आ रही है जिसमें कम से कम थियोरिटिकली तो जरूर संभावना रहती है रेस्पिरेटरी वायरसेस के बढ़ने की। यद्यपि हम सब लोगों ने फरवरी और मार्च का महीना भी देखा है जब सर्दी के मौसम में बहुत ज्यादा सर्दी का कोई इफेक्ट इसके प्रकोप पर नहीं था, लेकिन फिर भी ऐसे प्रिकॉशनरी मेजर और इस बात को ध्यान में रखने की आवश्यकता है। और दूसरा, अभी जो फेस्टिवल्स का सीजन शुरू हुआ है जिसके कारण सारे देश में लोगों को जो कोविड एप्रोप्रिएट बिहेवियर है उसको निग्लेक्ट करके और इकट्ठा होने की संभावनाएं हैं। अगर अगले 3 महीने हमने प्रिकॉशंस, सावधानियां पूरा विजिलेंट रहकर और खासकर उसमें जो कोविड एप्रोप्रिएट बिहेवियर की मैंने बात की कि अच्छी तरह से मास्क को लोगों को लगाने की आदत को स्मरण कराना, हैंड हाइजीन के बारे में, रेस्पिरेटरी एटिकेट्स के बारे में, 2 गज की दूरी के बारे में, भीड़ भाड़ के इलाकों को अवॉइड करने के बारे में, और जहां तक हो सके फेस्टिवल्स को अपने परिवार के साथ घर में मनाने, ये सारी जो छोटी छोटी बातें इनको आग्रह पूर्वक सारे सरकारों को, सभी स्वयंसेवी संस्थाओं को, अधिकारियों को अपने अपने क्षेत्र में फैलाने की आवश्यकता है। দেশত কোভিড-19 ৰোগৰ পৰা আৰোগ্য হোৱা লোকৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাই আছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি এতিয়ালৈকে 70 লাখতকৈও অধিক লোকে আৰোগ্য লাভ কৰিছে। যোৱা 24 ঘণ্টাত 67,000তকৈ অধিক লোক আৰোগ্য হৈ উঠিছে। ইয়াকে ধৰি বৰ্তমান সুস্থ হোৱা লোকৰ সংখ্যা 70,16,046লৈ বৃদ্ধি পাইছে। আনহাতে দেশত বৰ্তমান আক্ৰান্ত ৰোগীৰ সংখ্যা হ'ল 78,14,682। আনহাতে সম্প্ৰতি 6,80,682 গৰাকী সক্ৰিয় ৰোগীয়েহে চিকিৎসা গ্ৰহণ কৰি আছে। এতিয়ালৈকে এই ৰোগত দেশত 1,17,956 জন লোকৰ মৃত্যু হৈছে। ৰাজ্যত কোভিডৰ পৰা আৰোগ্যৰ হাৰ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে কয় যে কালি 17,496 গৰাকী লোকৰ নমুনা পৰীক্ষা কৰাৰ পাছত 427 গৰাকী লোকৰ দেহত কৰোনাৰ সংক্ৰমণ ধৰা পৰে। ইয়াকে লৈ ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা 2,03,709লৈ বৃদ্ধি পাইছে। কালি নতুনকৈ 2,184 গৰাকী লোক সুস্থ হৈ উঠাত এতিয়ালৈকে আৰোগ্যৰ সংখ্যা হৈছেগৈ 1,79,843। ৰাজ্যখনত বৰ্তমান
22,963 গৰাকী লোক চিকিৎসাধীন হৈ আছে। কালিৰ দিনটোত শোণিতপুৰ জিলাৰ 2 গৰাকী, মৰিগাঁও আৰু কামৰূপ মহানগৰ জিলাৰ 1 গৰাকীকৈ লোকৰ মৃত্যু হয়। ইয়াকে লৈ এতিয়ালৈকে ৰাজ্যত কোভিডত মৃত্যু হোৱা লোকৰ সংখ্যা 900লৈ বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ পুৱা 11 বজাত আকাশবাণীযোগে তেওঁৰ মন কী বাত অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এয়া হ'ব তেওঁৰ 70 সংখ্যক মন কী বাত অনুষ্ঠান। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ সকলো নেটৱৰ্কযোগে পোনপটীয়াকৈ সম্প্ৰচাৰ হোৱাৰ লগতে আকাশবাণীৰ ৱেবছাইট আৰু মোবাইল এপযোগেও সম্প্ৰচাৰ কৰা হ'ব। আকাশবাণী, DD নিউজ, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান সম্প্ৰচাৰিত হ'ব। প্ৰধানমন্ত্ৰীৰ হিন্দী ভাষণৰ পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ সম্প্ৰচাৰ কৰা হ'ব। দেশত পিঁয়াজৰ যোগান আৰু দামৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰে কেইবাটাও পদক্ষেপ লোৱাৰ কথা কালি ঘোষণা কৰে। কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা যোগান মন্ত্ৰালয়ে জাৰি কৰা এটা বিবৃতিত কোৱা হৈছে যে অহা 31 ডিচেম্বৰলৈকে দেশত পিঁয়াজ মজুতকৰণৰ ক্ষেত্ৰত উচ্চ সীমা নিৰ্ধাৰণ কৰা হৈছে। পাইকাৰী বিক্ৰেতাসকলে সৰ্বাধিক 25 মেট্ৰিক টন আৰু খুচুৰা বিক্ৰেতাসকলে 2 মেট্ৰিক টন পিঁয়াজ মজুত কৰিব। মহাৰাষ্ট্ৰ, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ আৰু মধ্যপ্ৰদেশত শেহতীয়াকৈ ধাৰাসাৰ বৰষুণ হোৱাৰ ফলত পিঁয়াজৰ দাম বৃদ্ধি পাইছে বুলি মন্ত্ৰণালয়ে প্ৰকাশ কৰিছে। ৰবি শস্যৰ বতৰত জমা কৰি ৰখা পিঁয়াজৰ পৰা বৰ্তমানে অসম আৰু কেৰালালৈ পিঁয়াজৰ যোগান ধৰা হৈছে বুলিও বিবৃতিটোত উল্লেখ কৰা হৈছে। নিৰ্ধাৰিত পৰিমাণতকৈ অধিক পিঁয়াজ জমা ৰখা বা ক'লা ব্যৱসায়ৰ লগত জড়িতসকলৰ বিৰুদ্ধে কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। চৰকাৰে ITBP অৰ্থাৎ ভাৰত তিব্বত সীমান্ত আৰক্ষীৰ 47টা অতিৰিক্ত সীমান্ত চকী স্থাপনত অনুমোদন জনাইছে। সীমান্ত অঞ্চলত পহৰা অধিক শক্তিশালী কৰাৰ বাবে এই অতিৰিক্ত সীমান্ত চকীসমূহ স্থাপনৰ ব্যৱস্থা কৰা হয়। কেন্দ্ৰীয় গৃহ দপ্তৰৰ ৰাজ্যমন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে ITBPৰ 59 সংখ্যক প্ৰতিষ্ঠা দিৱসত ভাষণ দি এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে ITBPৰ দক্ষতা বৃদ্ধি আৰু আধুনিকীকৰণৰ উদ্দেশ্যে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। ইফালে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ITBPৰ প্ৰতিষ্ঠা দিৱসত বাহিনীটোৰ বিষয়া আৰু তেওঁলোকৰ পৰিয়াললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিখনে দুখীয়া পৰিয়ালৰ সদস্যসকলৰ মুখত হাঁহি বিৰিঙাবলৈ সমৰ্থ হৈছে। বাক্সা জিলাৰ জালাহ উন্নয়ন খণ্ডৰ পশ্চিম কুজিদেৱৰ গাঁও নিবাসী শুক্ৰাচাৰ্য দাসৰ পৰিয়ালটোৱে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ঘৰ লাভ কৰি উৎফুল্লিত হৈছে। দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া শুক্ৰাচাৰ্য দাসৰ পলিথিনৰ ছালৰ ঘৰটো এতিয়া পকী ঘৰ হ'ল। একেদৰে বাক্সা জিলাৰ ধুলিগুৰি ডংপাৰ গাঁৱৰ ৰমণী মদাহীৰ পৰিয়ালটো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ঘৰ লাভ কৰি আনন্দিত হৈছে। বাতৰিৰ পৰা বিদায় লোৱাৰ আগে এটা কথা মনত পেলাই দিছো, কৰোনাৰ বিৰুদ্ধে যুঁজত জয়ী হ'বলৈ শাৰীৰিক ব্যৱধান অক্ষুণ্ণ ৰাখক, চাবোনেৰে সঘনাই হাত ধুই থাকক বা হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰক আৰু সঠিকভাৱে মাস্ক পিন্ধিবলৈ নাপাহৰিব। দূৰদৰ্শনৰ মাস্ক আপ ইণ্ডিয়া অভিযানত ভাগ লওক আৰু কৰোনাক পৰাভূত কৰক।